নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ড্ৰাই চিলি ফিছৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। লগতে মই নতুনকৈ আৰম্ভ কৰা ইউটিউব চেনেলটো সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ৰেচিপিটোৰ কাৰণে মই প্ৰয়োজনীয় বস্তুবোৰ যোগাৰ কৰি লৈছোঁ। ইয়াত লাগিব 2টা পিঁয়াজ, এটা কেপচিকাম, আদা, নহৰু, জালুক মিহিকৈ থেতেলিয়াই লোৱা 1 চামুচ আৰু 300 গ্ৰাম মাছ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই হয় মানে মই পিঁয়াজ আৰু কেপচিকাম কেইটা ৰেডি কৰি লওঁ। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এখন ফ্ৰাই পেনত 1 চামুচ তেল দি কেপচিকামখিনি ভাজি কাঢ়ি ৰাখিম। একেধৰণে পিঁয়াজখিনিও ভাজি কাঢ়ি ৰাখিম। পিঁয়াজ আৰু কেপচিকামখিনি ভাজোঁতে মই প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ দি গৈছোঁ। পিঁয়াজ আৰু কেপচিকামখিনি ভাজোঁতে মই প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ দি গৈছোঁ। এইখিনি ভাজোঁতে মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া একেখন পেনতে থেতেলিয়াই লোৱা আদা আৰু নহৰুৰ পেষ্টটো দি আদাৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম।
তাৰ পাছত ক্যাপসিকাম পিয়াজ আৰু ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছো ভালকৈ মিলাই লৈছো এতিয়া দুই চামুচ টমেটো সস দুই চামুচ সয়া সস আৰু দুই চামুচ পানী দি ভালকৈ সকলোখিনি মিলাই লম এতিয়া গেছটো লো ফ্লেমত 2-3 মিনিট মান ৰখাৰ পাছত আমাৰ ড্ৰাই চিলি ফিশ ৰেডি হৈ যাব এয়া আমাৰ চিলি ফিশ ৰেডি হৈ গ'ল এতিয়া আমি ভাতৰ লগত ইয়াৰ জুতি লম ভিডিওটো যদি সকলোৱে চাই ভাল পালে তেনেহলে মোৰ চেনেলটো সকলোৱে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো